হাতী যে এটা আছে ইয়াতে এই সিটোৱে আহি খাদ্যৰ সন্ধানত আহি ঘৰ থৰ ভাঙি এই আপোনালোকে দেখিছে এই গাড়ীখনো নষ্ট কৰিছে মোটামুটি এইকেইদিন আমাৰ এইখিনিত একুৰে হাতীটোৱে ঘূৰি ফুৰি আছে কিছুদিন পূৰ্বে মানুহ মাৰিছে অলপ দিন আগতে এই কি কয় খুটি বাখৰাত এজন মানুহ মাৰিল এতিয়া বিশেষকৈ হাতী মানুহৰ সংঘাতটো এইদৰে বাঢ়ি গৈছে আৰু খাদ্যৰ সন্ধানত সিহঁতে এতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰিব লগা হৈছে প্ৰায় আহে যোৱাকালি ৰাতি আহিল তাৰ আগৰ ৰাতি আহিও এইপিনে এই বাগানত অলপমান এনে সময়সীনা উৎপাত কৰি গৈছে মুঠতে এইকেইদিন ডেইলি আহি আছে মুঠতে দিন নাই ৰাতি নাই মোটামুটি সন্ধিয়া হোৱাৰ পিছতে আহি উপদ্ৰৱ কৰে আৰু উপদ্ৰৱ মানে খাদ্যৰ সন্ধানৰ কাৰণে আৰু অৱশ্যে তেনেকুৱা প্ৰায় এতিয়া আৰু জংঘলত কিছু নপৰ কাৰণে এতিয়া গাঁৱৰ ঘৰে ঘৰে খাদ্য বিচাৰি ফুৰিব লাগিছে ঠিক 11মান ঠিক 11:30 বজাত আহি কেনে আমাৰ ধনুভঙা গাঁৱৰ আমাৰ ঘৰত শুনি কেনে ঘৰ দুৱাৰ ভাঙি কেনে আৰু গাড়ীখন এনেকুৱা ক্ষতিসাধন কৰে আৰু আমাৰ খাদ্যৰ সন্ধানত গাঁৱৰ জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই কেনে গাঁৱত উপদ্ৰৱ কৰি ঘৰ দুৱাৰ তুলি লগাৰ আপোনাৰ আজি 2-3 দিনমান আগত হ'ল বাখৰাখুটিত ঠিক মানুহ এজন মাৰিলে সেনেকুৱাই আৰু আজি বহুত দিনে উপদ্ৰৱ কৰিছে ঠিক সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গাঁওখনত উপদ্ৰৱ বেছি হৈ আছে সেনেকুৱাই আৰু কেইটা আহিছিলে হাতী যোৱাকালি এটা আহিছিলে এটা ইপিনৰ পৰা সিপিনে কৰি আছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত